নলবাৰীত বন বিভাগৰ বিষয়াই প্ৰধান শিক্ষকক অপদস্থ কৰাৰ অভিযোগ। শিক্ষকক অপদস্থ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উত্তপ্ত গাঁওবাসীয়ে আবদ্ধ কৰিলে বন বিভাগৰ গাড়ী। নলবাৰী জিলাৰ পূব প্ৰান্তত বন্যহস্তী কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেইবাদিনো ধৰি বন্যহস্তীয়ে পূব নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পিছত শুকুৰবাৰে বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত সন্ধ্যা পাইকাৰকুচি অঞ্চলৰ পৰা বন্যহস্তীসমূহক কটাহকুচি প্ৰান্তৰ নৈপাৰলৈ খেদি পঠিয়ায়। ইয়াৰ পিছতে কটাহকুচিস্থিত কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত বন বিভাগৰ যুক্তি তৰ্ক লগাত প্ৰধান শিক্ষক বলেন স্বৰ্গীয়াৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ আহে। ইয়াৰ পিছত শিক্ষকজনৰ নিজ সন্তানকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ কৰে। আনহাতে বন বিষয়া আৰক্ষীয়ে উক্ত শিক্ষকগৰাকীয়ে বন বিষয়াজনক অপদস্থ কৰাৰ পিছতহে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি জনায়। ইয়াৰ পিছত উত্তপ্ত ৰাইজে বন বিভাগৰ দলটোক আগুৰি ধৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত নলবাৰী আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। যোনজন মানুহে মাৰিছে তেওঁৰ নামটো বুলি কৈছে মুছাব্বি আহমেদ বুলি কৈছে। তেওঁলোকে মাৰিছে। এতিয়া চবে বাইদেউগৰাকীক আমি কৈছোঁ ক'বৰ কাৰণে বাইদেউগৰাকীয়ে খিৰিকীটোৱে খুলি কেনে ক'লে, কিন্তু মিডিয়াৰ ওচৰত তেওঁলোকে মুখখনে দেখাব বিচৰা নাই। কমচে কম আপোনালোকে মুখখন দেখাওক, আমিও চিনি পাওঁ। যেতিয়া নিলম্বন কৰিব আমিতো গম পাম তেওঁ নিলম্বন, আমি কি গম পাম কোন কি কৰিছে বুলি। তেতিয়া এইখন গাঁৱৰ মই কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মোৰ স্কুল চলি আছিলে, ঠিক 12টা বাজি গৈছে। ঠিক সেই সময়তে সিফালৰ পৰা হাতী এজাক আহিছে। আমি দৌৰা দৌৰি কৰিলোঁ। হাতী আনে এই স্কুলৰ কাষেৰে গৈছে, এনেকৈ স্কুলৰ কাষেৰে গৈছে। তাৰপিছত আমি ভাবিলোঁ যে ফৰেষ্টে হাতী খেদি আনিছোঁ, শুনিলোঁ ফৰেষ্ট আহি পোৱা নাই কাষত। হাতী কিন্তু আমাৰ ওচৰত আহি পাইছে। তাৰে 10 মিনিটমান পিছত এই গাড়ীবিলাক আহিছে। গাড়ী আহি আমি যেতিয়া আমাৰ ৰেঞ্জাৰ বাইদেউ নেকি না ফৰেষ্টাৰ বাইদেউক আমি সুধিলোঁ যে আপোনালোকে এলাৰ্ট নকৰা কৰি আমাৰ স্কুলৰ সন্মুখেদি হাতী কিয় খেদি আনিছে? ইয়াততো হাতীৰ বাসস্থান নহয়, আপোনালোকে এইটো ৰাস্তাতে হাতী খেদি আনিছে। এইটো মই এই বাইদেউটোক প্ৰশ্ন কৰি আছিলোঁ। প্ৰশ্ন কৰি থাকোঁতে এখেতৰ কোনোবা এজন দস্য আহি মোক তাৰমানে এই গলত ধৰি দলিয়াই দিছে। দলিয়াই দিয়াৰ পিছত মোৰ ল'ৰা আগবাঢ়ি আহোঁতে ল'ৰা একদম মানে ঘুচি মাৰি দিছে। আপুনি চাওক, এইখিনি কথাৰ কাৰণে যদি মোৰ ল'ৰাক মাৰিব পাৰে, এইখন গাড়ীত উঠি অহা মানুহ ডকাইতটোক এৰেষ্ট নকৰি কেনেকৈ প্ৰশাসনে মানে ব্যৱস্থা লয়? বন বিভাগ হয় নে নহয়? ফৰেষ্টাৰজন কিন্তু হয়। এই ৰেঞ্জাৰ নে ফৰেষ্টাৰ বাইদেউটো মই নাজানো। তেখেতে আহিছে, তেখেতে আজি 5বাৰমান কিজানি খেদিলে হাতী, কিন্তু খেদাৰ পিছদিনা হাতী আহে। তেওঁলোকৰ কি ব্যৱস্থাত হাতী খেদি আছে, আমাক কিমান অঞ্চলত কিমান উপদ্ৰৱ কৰি আছে যা নহওক। হাতী মানুহে মাৰা নাই, কিন্তু গাঁৱে ভূঞে সোমাই কিবা সন্ত্ৰাসৰ সৃষ্টি কৰিছে, আৰু ধান চাউল খাইছে, কাৰোবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, ঘৰ ভাঙিছে। এইবিলাক তেওঁলোকে সুৰক্ষা দিব পৰা নাই। আজি আমি প্ৰশ্ন কৰোঁতে তেওঁলোকে মোৰ ল'ৰাটোক মানে ঘুচি মাৰিছে আৰু মোক গলত ধৰি মানে দলিয়াই দিছে। আৰু মোৰ মিছেছটো তাৰমানে আগবাঢ়ি আহিছিল, মোৰ ভতিজাজন আগবাঢ়ি আহিছিল, তেওঁলোককো মানে অপদস্থ কৰে। তেওঁ চিকিউৰিটি থকাৰ কাৰণে ইমান বাহাদুৰি। ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে, ইয়াৰ ছাছপেনশ্যন হ'ব লাগে। চাকৰি যোগ্য নহয় মই বুলি ভাবোঁ। ময়ো পাৰিলোঁ হয় ইয়াক অপদস্থ কৰিবলৈ, মই কৰা নাই। মই বাইদেউৰ লগত কনচাল্ট হৈ আছিলোঁ। মোক গলত ধৰি মানে দলিয়াই দিছে। দলিয়াই দিয়ে মোৰ বাবুটি যেতিয়া আগবাঢ়ি আহিল, তেওঁ মোক জোৰকৈ ঘুচি মাৰিছে। কি কাৰণত তেওঁ অধিকাৰ পালে? এই অধিকাৰ মোক আজি লাগে, এই মুহূৰ্তত লাগে মোক। পঢ়ি থকা ল'ৰা এটা মাৰি পেলে মানে চিভিলত আহিছে। এই হেৰি ফৰেষ্টাৰ বোলে চিভিলত আহিছে। কিয় মাৰিছে? একো কথা নাই, মাতছে বোলে ইফালে বুলি গৈছে, ঘচাটো মাৰি দিছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।